मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.5 ৰ কোশ্চেন 13 ৰ 4 ৰ পৰা 4 আৰু 5। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি দি আছে, যদি a + b + c = 0 তেন্তে আমাক এইটো দেখাব দিছে। হ'ব, প্ৰথমতে আমি কি লম, ইয়াৰ পৰা a + b + c আমাক কি বলাব লাগে, b + c = 0 দিয়া আছে। আমি কি বললাম, b + c, b আৰু c আমি ৰাখি দিলো। a টো এইটো সাইডত লৈ গলে কি হ'ব, মাইনাসৰ a। ইয়াতে আছে c + a, c + a আমি লিখি ললো, c আৰু a লিখি ললো। থাকিল কি, আমাৰ b থাকিল। এইটো সাইডত যাই কি হ'ব, মাইনাস হ'ব। নেক্সট লাগে a + b, আমি a + b লম, a + b আমার থাকিল কিমান, a আৰু b থাকি ললো আমি c, আমি এটা সাইডত লৈ গলে মাইনাসৰ c হৈ যাব। এতিয়া আমি লেফট সাইডটো লম, LHS = কি পালো, b + c লিখি লম। এইটো হৈছে। এতিয়া b + c মানে আমি বহাই দিম মাইনাসৰ a হোল স্কয়ার, তলত থাকিল bc প্লাস c + a মানে কি পাইছো, মাইনাসৰ b, ইয়াৰ ওপৰত স্কয়ার ca, a + b কিমান পালো আমি, মাইনাসৰ c, মাইনাসৰ c ৰ ওপৰত লিখি দিলো। হল। এতিয়া মাইনাসৰ স্কয়ার মানে মাইনাস ইনটু মাইনাস কৰিলে কি হ'ব, আমাৰ প্লাস আহিব। মাইনাস আৰু মাইনাস ইনটু কৰিলে প্লাস, তেনেহলে আমি এইটো a² পাম বাই bc, এটো কি পাম, b² পাম, তলত পাম কি ca বা ac, যেটো লিখা এটো আমি প্লাসৰ পাই যাম। এতিয়া ইয়াতে লিখি দিও, আমি লসাগু লও, এই গোটেই কেইটাৰ যদি লসাগু লও, প্ৰথমতে আছে আমাৰ bc, তাৰ পিছত আছে আমাৰ ca, তাৰ পিছত আছে আমাৰ কি ab। সব দুটা কমসে কম দুটাৰ মাজত কমন লম বা গোটেই কেইটাৰ মাজত কমন লম। ইয়াতে আমাৰ b কমন আছে, তেনেহলে b ক্যান্সেল, c থাকিল। এটো আমাৰ একো কাটিব নোৱাৰো, ইয়াতে আমাৰ a আহিব। হ'ব, এতিয়া আমি c এৰে দিও, ইয়াতে 1 বাৰ c ক্যান্সেল গল, a থাকিল, ইয়াতেও a। এতিয়া আমাৰ a ৰে যায় গোটেই কেইটা, a 1 1 1 কি হ'ব, তেনেহলে লসাগু আমাৰ হ'ব a b c, a b c। চাবা ভালকে, ইয়াতে b আৰু c আছে, b আৰু c আছে, বাকি থাকিল a। a কাৰ লগত ইনটু হ'ব, a ওপৰৰ a স্কয়াৰৰ লগত কি হ'ব, আমাৰ ইনটু কৰিলে পাৱাৰ বিলাক কি হয়, যোগ কৰিব লাগে বা প্লাস কৰিব লাগে। নেক্সট প্লাস, ইয়াতে c আৰু a ক্যান্সেল গল, থাকিল কি b, b ৰ লগত ইনটু হ'ব, কি হ'ব, b³ প্লাস a আৰু b ক্যান্সেল গল, থাকিল c, c ৰ লগত এইটো c ৰ আমাৰ ইনটু হ'ব, কি হ'ব, c³। এতিয়া চাবা, আমাৰ যদি আমি এটা ফর্মুলা পাইছিলো, যদি x + y + z যদি 0 হয়, তেনেহলে কি হয়, x³ + y³ + z³ হয় 3xy, আমাৰ 3xy z হৈ যায়। ঠিক আছে, ইয়াতে আমি মানি ললো সাপোজ a, এটো মানি ললো b, এটো c, প্লাস কৰি দিলো, কি হ'ব, আমাৰ 0। ইয়াতে আমি মানি ললো a³ + b³ + c³ মানি ললো, তেনেহলে কি পাম, 3 x ৰ ঠাইত a পাম, y ৰ ঠাইত b পাম, z ৰ ঠাইত কি পাম, c পাম। আমাৰ চোৱা a + b + c = 0 দিয়া আছিল, তেনেহলে আমি পাই গলো a³ + b³ + c³ কি পালো, 3abc। তেনেহলে এইটোৰ ঠাইত বহাই দিম আমি 3abc, তলতে abc। এতিয়া a ৰ লগত ক্যান্সেল, b ৰ লগত ক্যান্সেল, c ৰ লগত ক্যান্সেল, ইয়াতে লিখি দিও, আমি পালো কিমান, 3। আমাৰ সোঁফালে 3 প্ৰুফ কৰিব লাগে, = কি হ'ব, RHS। হ'ব, ভিডিওটো পজ কৰি লিখি লোৱা। আচ্ছা, কোশ্চেন 5ত আমাক এইটো দিয়া আছে, প্ৰুফ কৰিব দিছে a = b = c। সো আমি কি কৰিম, গোটেই কেইটা
1/2 ললো আৰু 2 এৰে আমি গোটেইকেইটাক ইনটু কৰিম a স্কয়ার প্লাস 2b স্কয়ার প্লাস 2c স্কয়ার মাইনাস 2ab মাইনাস 2bc মাইনাস 2ca is equal to 0 ইয়াতে সোয়া কি হ'ব 1/2 2a স্কয়ার আমি কি লিখব আৰু a স্কয়ার লিখিম এটা a স্কয়ার আৰু এটা a স্কয়ার লিখিব আৰু এটুকু লিখিম আমি তেনেকে এটা b স্কয়ার আৰু এটা b স্কয়ার এটুকু লিখিম এটা c স্কয়ার আৰু এটা c স্কয়ার আৰু এইখিনি সেম লিখি দিম যি আছে তাকে আমি লিখি দিম এতিয়া সোয়া আমি এটা a স্কয়ার রাখি থম মাজতে আমি a আৰু b আনিম 2ab আৰু এটা কি লম b স্কয়ার প্লাস অর b স্কয়ার কারণ আমার a - b হোল স্কয়ারত মিলাব লাগিব এতিয়া আকৌ আমি কি কৰিম এটা b স্কয়ার ললো সাপোজ তাৰ পিছত আমি bc 2bc ললো আৰু এটা কি লব লাগিব আমাৰ c স্কয়ার এতিয়া আমি প্ৰথমতে কি লম c স্কয়ার লম তাৰ পিছত এই মাইনাসৰ 2ca আৰু এটা আমাৰ আগতে a স্কয়ার আছিল এটো আমি লিখি ললো is equal to 0 1/2 সো এই 2 তলত আছে এইটো সাইডত গলে কি হ'ব আমাৰ 0 ৰ লগত ইনটু হৈ যাব মানে ইয়াতে আমাৰ ডিভাইড হিচাপে আছে এইটো সাইডত গৈ আমাৰ ইনটু হ'ব সো আমি কি লিখিব পাৰো a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার আমি কি লিখিব পাৰো a মাইনাস b হোল স্কয়ার এটো কৰিলে ভঙালে এটো আহিব একেদৰে আমি ইয়াকো লিখিব পাৰো b মাইনাস c হোল স্কয়ার একেদৰে লিখিব পাৰো c মাইনাস a হোল স্কয়ার ইজ ইকুয়াল টু 2 ৰ লগত আমাৰ কারেন্ট হ'ব 0 কিমান হ'ব ডাইরেক্ট লিখি দিব পাৰা 0 লিখি দিব পাৰা বা এটো এক লাইন লিখিব পাৰা ডাইরেক্ট লিখি দিলো কনফিউজ নকৰো আৰু ডাইরেক্ট আমি কি হ'ব 0 হ'ব এতিয়া আমাৰ a2 = একবাৰ 0 হ'ব a2 = একবাৰ 0 a2 = একবাৰ আমাৰ 0 হ'ব a - b হোল স্কয়ার = কি পাম আমি 0 পালো তাৰ পিছত b - c হোল স্কয়ার = পাম 0 আৰু পাম c - a হোল স্কয়ার = আমাৰ 0 পাম এতিয়া সোয়া স্কয়ার টু এইটো সাইডত আহি কি হ'ব ৰুট ওভাৰ হৈ যাব a - b ৰুট ওভাৰ 0 মানে কি হ'ব 0 ৰ ওপৰত যিকোনো জিয়া নকৰা কিয় ইনটু কৰিলেও 0 0 ৰ ওপৰত পাৱাৰ দিলেও 0 হ'ব ৰুট ওভাৰ কৰিলেও আমাৰ 0 ই আহিব তেনেহলে a মাইনাস আছে এইটো সাইডত যায় কি হ'ব প্লাস এইটো তো একে ৰুট ওভাৰ কৰিলে আমাৰ কি হ'ব 0 0 পাম b = মাইনাস আছে এইটো সাইডত যায় প্লাস ইয়াতেও একে c - a = 0 স্কয়ার এইটো সাইডত যায় ৰুট ওভাৰ হ'ব ৰুট ওভাৰ 0 মানে আমাৰ 0 এতিয়া এইটোৰ পৰা লৈ যাও আমি a = কিমান পালো b হল আৰু b = কিমান পাইছো আমি c আৰু আমাৰ চাব নালাগে আমাৰ এইখিনিতে হৈ গৈছে হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা